নমস্কাৰ বন্ধুসকল, আজি হৈছে শনিবাৰ। দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ বুলি আগবঢ়াইছোঁ। প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ, এতিয়াৰ পৰা পথ দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত লোকক চিকিৎসালয়লৈ অনা লোকে পুৰস্কাৰ হিচাপে লাভ কৰিব 25,000কৈ টকা। দুৰ্ঘটনাত আহত লোকজনে লাভ কৰিব 1,50,000 টকা চিকিৎসাৰ সেৱা। পথ সুৰক্ষা পুঁজি তথা বাহন ক্ৰয়ৰ সময়ত কৰা থাৰ্ড পাৰ্টি বীমাৰ জৰিয়তে দিয়া হ'ব এই ধন। আৰু এই কথা সদৰি কৰিলে কেন্দ্ৰীয় পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে। আন এক গুৰুত্বপূৰ্ণ খবৰলৈ আগবাঢ়িছোঁ। ADREৰ চতুৰ্থ বৰ্গৰ প্ৰাৰ্থী নিযুক্তি পত্ৰ প্ৰদান কৰি চাকৰি পোৱা সকললৈ মুখ্যমন্ত্ৰীৰ 4টা পৰামৰ্শ। কাৰোবাৰ পৰিয়ালত যদি অৰুণোদয় আঁচনি আছে, আপোনালোকে অৰুণোদয় এৰি দিব। প্ৰথম দৰমহাটো পোৱাৰ পিছত দেউতাক মাকৰ বাবে 2টা উপহাৰ কিনিব। মাক দেউতাকৰ প্ৰতি সদায় অসীম শ্ৰদ্ধা ৰাখিব। 100-200কৈ গতাই বছৰটোৰ কোনোবা এটা মাহত গাঁৱৰ নামঘৰটোলৈ চিলিং ফেন এখন হ'লেও দিব। আৰু বন্ধুসকল, আন এক গুৰুত্বপূৰ্ণ খবৰলৈ আগবঢ়াৰ আগতে ভিডিঅ'টিত এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়াত অসম চৰকাৰৰ হৈ আদালতত যুক্তি প্ৰদৰ্শনৰ বাবে গঠন কৰা হৈছে বিশেষ লোক অধিবক্তাৰ এটা দল। 5জনীয়া এই বিশেষ দলটোত শুকুৰবাৰে অনুমোদন জনায় অসম কেবিনেটে। পৰৱৰ্তী খবৰ, গৌৰৱ গগৈ পাকিস্তান লিংক সন্দৰ্ভত পুনৰ সৰব হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। জানুৱাৰী মাহতে কংগ্ৰেছ সাংসদগৰাকীৰ পাকিস্তান ভ্ৰমণৰ সৈতে জড়িত বিষয়টিৰ SITৰ তদন্তৰ সকলো সবিশেষ প্ৰকাশ কৰা হ'ব বুলি সংবাদমেলত উল্লেখ কৰিছে মুখ্যমন্ত্ৰীয়ে। পৰৱৰ্তী খবৰ, পৰম্পৰা অনুসৰি এইবাৰো 1 ফেব্ৰুৱাৰীত দাখিল কৰা হ'ব কেন্দ্ৰীয় বাজেট। অহা 1 ফেব্ৰুৱাৰীৰ দিনটোত দেওবাৰে হোৱাৰ বাবে এই লৈ চৰ্চা চলিছে যদিও পূৰ্বৰ দৰে এই দিনটোত বাজেট দাখিল কৰা হ'ব বুলি নিশ্চিত কৰা হৈছে। 28 জানুৱাৰীৰ পৰা আৰম্ভ হ'ব সংসদৰ বাজেট অধিৱেশন। পুনৰ এক পৰৱৰ্তী খবৰলৈ আগবাঢ়িছোঁ। বাংলাদেশৰ পৰা অসম ৰপ্তানি কৰাৰ পৰিকল্পনাত ব্যৰ্থ। খোপনি পোতাৰ পূৰ্বে অসম আৰক্ষীৰ জালত ইমাম মাহমুদের কাফিলাৰ 11টা জেহাদী। গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ আলহী ইমাম মাহমুদের কাফিলাৰ 11 জেহাদী। হিন্দু নিধন কৰি হিন্দুস্তান দখলৰ স্বপ্নভংগ জেহাদীৰ শক্তি। অসম আৰক্ষীৰ তৎপৰতাত মষিমুৰ হ'ল বাংলাদেশৰ পৰা অসম ৰপ্তানি কৰাৰ ভয়ংকৰ পৰিকল্পনা। 7 দিনৰ জেৰাত সেই পৰিকল্পনাৰ সকলো কথা স্বীকাৰ কৰিবলৈ বাধ্য হ'ল ইমাম মাহমুদের কাফিলাৰ 11টা জেহাদীয়ে। IMKৰ অসম মডিউলৰ মুৰব্বী আছিল বৰপেটা ৰোডৰ নিচুকাৰ বাসিন্দা নাছিমুদ্দিন ওৰফে তামিম। স্নাতকোত্তৰ নাছিমুদ্দিনৰ লগতে ৰঙাঘৰৰ আলহী হৈছে ইউটিউবত হাদিছ পাঠ দিয়া ত্ৰিপুৰাৰ জাগিৰ মিয়া।